Hello student, today I come to here with a new topic from your syllabus in the 10th unit, financial market. Today's topic is type of financial market. Already we have discussed about the characteristics, meaning, functions of financial market. I think you have clear your concept of the financial market. Financial market classified into two categories, money market and the capital market. ছাত্ৰ ছাত্ৰীসকল আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ যে বিত্তীয় বজাৰ কাক বোলে, বিত্তীয় বজাৰৰ কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য বা তাৰ কাৰ্যাৱলীসমূহ। হয়তো তোমালোকে যিটো ধাৰণা বিত্তীয় বজাৰৰ যিটো ধাৰণা সেই ধাৰণাবোৰ সম্পূৰ্ণভাৱে আয়ত্ত কৰিব পাৰিলা। আজি মই ডিছকাছ কৰিছোঁ যে বিত্তীয় বজাৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি। বিত্তীয় বজাৰক বিশেষভাৱে দুটা ভাগত ভাগ কৰিব পাৰি, মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰ। মুদ্ৰা বজাৰ আৰু মূলধন বজাৰ দুটা হৈছে বৰ প্ৰয়োজনীয় আৰু ওতঃপ্ৰোতভাৱে জড়িত এটা ব্যৱস্থা। এই বিত্তীয় বজাৰৰ প্ৰকাৰসমূহ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে, ভাগ কৰা হৈছে। Money market is the market which the financial instrument will mature period of less than 1 year are traded. ফাইনেন্সিয়েল মাৰ্কেটত মনি মাৰ্কেট হৈছে ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট, যিবিলাক বিত্তীয় যন্ত্ৰপাতি থাকে, যন্ত্ৰ বুলি কোৱা হয় বিত্তীয় কিছুমান নথি, এবছৰৰ ভিতৰত মেচিয়ৰ্ড হয় আৰু সেই বিত্তীয় বজাৰত সেই মেচিয়ৰ্ড হোৱা যিখিনি মূলধন সেইখিনি কম সময়ৰ বাবে কিছুমান ব্যৱসায় প্ৰতিষ্ঠানে খটুৱায় আৰু সেই ইনষ্ট্ৰুমেণ্টবিলাক এক্সচেঞ্জ আৰু ট্ৰেডিং হয় ইন দ্য মানি মাৰ্কেট। মূলধন বজাৰত কি হয়, এই হ্ৰস্বম্যাদী এবছৰৰ ভিতৰতে যিবিলাক পুঁজি মেচিয়ৰ্ড হোৱা পুঁজি বিনিময় কৰা হয় আৰু ব্যৱসায় প্ৰতিষ্ঠানবিলাকে প্ৰয়োজন সাপেক্ষে কম সময়ৰ বাবে যেতিয়া মূলধন আহৰণ কৰিব বিচাৰে, মনি মাৰ্কেটলৈ গৈ তেওঁলোকৰ ইনষ্ট্ৰুমেণ্টবিলাক ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টবিলাক এক্সচেঞ্জ কৰিব পাৰে। থ্ৰু মানি মাৰ্কেট an organization or the business organization or the company arrange short-term fund. So financial market through money market arrange the short-term fund to the company. Clear হল? ছাত্ৰ ছাত্ৰীসকল ক্লিয়াৰ হ'ল? মই ভাবিছোঁ তোমালোকে মনটোত ক্লিয়াৰ কৰি লোৱা যে যিবোৰ পুঁজি বা মূলধন এবছৰৰ ভিতৰত ব্যৱহাৰযোগ্য হয় আৰু তাৰপিছত ৰিটাৰ্ণো হয়, এবছৰ বা তাৰ কম সময়ৰ ভিতৰত বিত্তীয় বজাৰখনে মূলধনী বজাৰৰ মুদ্ৰা বজাৰৰ সহায়ত মূলধনখিনি যোগান কৰি দিব পাৰে, সেয়াই হৈছে মুদ্ৰা বজাৰ। মুদ্ৰা বজাৰ হৈছে বিত্তীয় বজাৰৰ এটা অংশ, য'ত নেকি কম সময়ৰ কাৰণে, সেইটো হৈছে এবছৰৰ ভিতৰত যদি এটা অনুষ্ঠান বা ব্যৱসায় প্ৰতিষ্ঠান বা কোম্পানীয়ে পুঁজি আহৰণ কৰিব বিচাৰে, তেতিয়া সেই ফাণ্ডটো এৰেঞ্জ কৰি দিয়ে। Capital market is the another type of financial market. It arranges long-term fund. In this market, financial instrument will mature period or more than 1 year are traded. যিবোৰ ইনষ্ট্ৰুমেণ্ট ফাইনেন্সিয়েল বিত্তীয় ইনষ্ট্ৰুমেণ্টবিলাক এবছৰতকৈ বেছি সময় লাগে, সেইবোৰ মূলধন বজাৰৰ সহায়ত, মূলধনী বজাৰৰ সহায়ত বিক্ৰী কৰা হয় বা বিনিময় কৰা হয়।
যিবোৰ প্ৰতিষ্ঠানত আমি জানো যে ফিক্সড কেপিটেলৰ ৰিকুৱাৰমেণ্ট থাকে, ৱৰ্কিং কেপিটেলৰ ৰিকুৱাৰমেণ্ট থাকে, ৱৰ্কিং কেপিটেল ডে টু ডে এক্টিভিটিজৰ কাৰণে দৰকাৰ হয়, এক্সপেণ্ডিচাৰ ফিল আপ কৰিবৰ কাৰণে দৰকাৰ হয়, আৰু ফিক্সড কেপিটেল ৰিকুৱাৰমেণ্টটো কিহৰ কাৰণে লাগে? টু পাৰ্চেজ fixed asset for the organization. A fulfillment of the short-term fund and long-term fund, the financial market arranges. Basically, money market arranges the working capital and the capital market arranges the fixed capital because it arranges not less than 1 year. বহুত দিনৰ কাৰণে যেতিয়া ফাণ্ডটো দৰকাৰ হয় ব্যৱসায় প্ৰতিষ্ঠানত তেতিয়া সেই বিত্তীয় বজাৰৰ মূলধনী বজাৰে সেই পুঁজিখিনি ব্যৱস্থা কৰি দিয়ে। মূলধনী বজাৰ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে নিউ ইছ্যু মাৰ্কেট অৰ দ্য প্ৰাইমেৰী মাৰ্কেট, প্ৰাথমিক বজাৰ বা নৱবিলি বজাৰ, আনটো হৈছে ছেকেণ্ডেৰী মাৰ্কেট। ছেকেণ্ডেৰী মাৰ্কেট হৈছে গৌণ বজাৰ বা ষ্টক এক্সচেঞ্জ। ষ্টক এক্সচেঞ্জ তোমালোকে নামটো শুনি আছা। ষ্টক এক্সচেঞ্জ হৈছে বিনিময় কেন্দ্ৰ। এই দুটা হৈছে মূলধনী বজাৰৰ ভাগ, উপভাগ। ফাইনেন্সিয়েল মাৰ্কেটত মেইনলি টু টাইপত ভাগ কৰিব পাৰি, মানি মাৰ্কেট এণ্ড কেপিটেল মাৰ্কেট, এণ্ড দ্য কেপিটেল মাৰ্কেট এগেইন ক্লাছিফাইড ইনটু টু কেটেগৰিজ, প্ৰাইমেৰী মাৰ্কেট এণ্ড ছেকেণ্ডেৰী মাৰ্কেট। আমি পিছত সেইখিনি ডিছকাছ কৰিম, প্ৰথমতে আগৰখিনি শেষ কৰি লওঁ। মানি মাৰ্কেটখনৰ বিষয়ে আমি প্ৰথমতে জানি লওঁ। মানি মাৰ্কেটনো কি? আমি অলৰেডি অকণমানকৈ জানিলোঁ। মানি মাৰ্কেটে শ্বৰ্ট টাৰ্ম ফাণ্ড এৰেঞ্জ কৰে লেছ দেন 1 year। ইয়াৰ কেৰেক্টাৰিষ্টিক্সবিলাক কি কি? ইট ডিল ইন ফাইনেন্সিয়েল এছেট উইথ লেছ দেন 1 year মেচিউৰিটি পিৰিয়ড। মানি মাৰ্কেটত কি হয়? ফাইনেন্সিয়েল এছেটবিলাক, বিত্তীয় সম্পত্তিবিলাক ডিল হয়, এবছৰৰ ভিতৰত ডিল হয়। ইট ট্ৰেডছ ইন হাই লিকুইডিটি, ইয়াত খুব বেছি তাৰল্যকিত হৈ থাকে। আনচিকিউৰ্ড শ্বৰ্ট টাৰ্ম ডেপ্ট ইনষ্ট্ৰুমেণ্ট, ইয়াত কিন্তু অ'নাৰ্ছ ফাণ্ড নহয়। The short-term fund always arrange borrowed fund. Debt fund বিলাক arrange কৰে। Highly liquid, খুব বেছি তাৰল্যকিত পুঁজি। It also unsecured. Unsecured means that secured নোহোৱা। ছিকিউৰ্ড মানে হৈছে কিছুমান নিৰাপত্তা থাকে, কিন্তু আনছিকিউৰ্ডত কোনো নিৰাপত্তাৰ ব্যৱস্থা নাথাকে। ইট ইজ এ ল' ৰিস্ক মাৰ্কেট। থাৰ্ড কেৰেক্টাৰিষ্টিক্সটো হৈছে ইয়াত এইটো হৈছে ল' ৰিস্ক মাৰ্কেট। ইয়াত ৰিস্কটো কমকৈ থাকে, খুব বেছি ইয়াত ৰিস্ক নাথাকে। নেক্সট হৈছে কেৰেক্টাৰিষ্টিক্সটো, ইট ডাজ নট ৰিকুৱায়াৰ ফিজিকেল মাৰ্কেট। ইয়াত কোনো ফিজিকেল মাৰ্কেট নাথাকে, কোনো ফিজিকেল মাৰ্কেট নাথাকে। এইটোৱে যেনে যিকোনো ব্যৱস্থা কৰিব, আমি যেতিয়া আমি ইনষ্ট্ৰুমেণ্টবিলাকৰ বিষয়ে ডিছকাছ কৰিম তেতিয়া তোমালোকে ক্লিয়াৰ হৈ যাব। Securities can be traded over phone. It may be phone, internet, etc. Short term মানিটো কেনেকুৱা ধৰণৰ আমাৰ এক্সাম্পল দিব দেখাইছোঁ। তোমালোকে এজন বিজনেছমেন বুলি নিজকে ধৰি লোৱা। Whenever you require fund, you call your nearest trader to send you some raw material or finished good for your business purpose in credit. ক্ৰেডিটত তোমালোকক বস্তুখিনি পঠাবৰ কাৰণে ৰিকুৱেষ্ট কৰিলা অভাৰ দ্য ফোন অৰ ইণ্টাৰনেট অৰ লেটাৰ মে বি। কিন্তু তেতিয়া তেওঁলোকে যেতিয়া ক্ৰেডিটত বস্তুখিনি দিব, ইট ইজ অলছ' প্ৰভাইড চাম ফাইনেন্সিয়েল হেল্প
or financial facilities. It is for short term. এটা সময় নিৰ্দিষ্ট সময়ৰ পিছত তুমি সেই ফাণ্ডটো ৰিটাৰ্ণ কৰি দিব লাগিব। ইয়াত কোনো ছিকিউৰিটিজ নাথাকে, মাত্ৰ এইটো ফাণ্ডটো লৈ অহা বস্তুটো এৰেঞ্জ কৰি দিয়ে, ফাণ্ডটো এৰেঞ্জ কৰে, ডেট মিনছ তেওঁলোকে বাকীত বস্তুখিনি পঠাই দিয়ে, ফাইনেন্সিয়েল হেল্প দিয়ে। সেইটোৱে হৈছে মানি মাৰ্কেট। আমি যেতিয়া ইনষ্ট্ৰুমেণ্টবিলাকৰ বিষয়ে পঢ়িম তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব, তাত কোনো আনুষ্ঠানিকতা নাথাকে, কোনো এটা প্লেচ নাথাকে য'ত তাৰমানে ট্ৰেডিং হ'ব। It facilitates investing of surplus cash for short period or meeting short-term cash shortage. খুব কম সময়ত যিমান মানুহবিলাকৰ ফাণ্ডটো আছে, ভেলুৱেবল ফাণ্ড আছে, সেইখিনি লৰালৰিকৈ কাৰোবাক দৰকাৰ হৈছে দিছে কম সময়ৰ কাৰণে, যাৰ খুব বেছি কম সময়ত প্ৰয়োজন হৈছে। আমি যেনেকৈ গাটো বেয়া হ'লে আমাৰ পইচা কেতিয়াবা স্কেয়াৰচিটি হয় বা অলপ দিনৰ পিছতে আমি পইচাটো আহিব, আমাৰ গা বেয়া হৈছে, কাৰোবাৰ বেমাৰ হৈছে, হস্পিটেলত আমাৰ খৰচ কৰিবলৈ দিগদাৰ হৈছে, কাৰোবাৰ আমি পইচা ধাৰলৈ নল'লোঁ। ঠিক তেনেধৰণে বিজনেছ এটাত যেতিয়া পইচাৰ ৰিকুৱাৰমেণ্ট হয়, শ্বৰ্ট টাৰ্ম ৰিকুৱাৰমেণ্ট, শ্বৰ্টেজ হৈছে, কাৰোবাক চেলাৰী দিবলৈ দিগদাৰ হৈছে, ইণ্টাৰেষ্ট দিবলৈ প্ৰয়োজন হৈছে, দেন সেই ফাণ্ডটো শ্বৰ্টলি কাৰোবাৰ ছাৰপ্লাছ ফাণ্ড থকা মানুহৰ লগত কমিউনিকেট কৰি এৰেঞ্জ কৰি লয়। সেইটো হৈছে মানি মাৰ্কেটৰ কেৰেক্টাৰিষ্টিক্স। মেইন পাৰ্টিচিপেণ্ট আৰ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, কমাৰ্চিয়েল বেংক, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন, ষ্টেট গভৰ্ণমেণ্ট, লাৰ্জ কৰ্পৰেট হাউচ এণ্ড মিউচুৱেল ফাণ্ড কোম্পানীজ এটচেট্ৰা। এইকেইটা হৈছে কি? পাৰ্টিচিপেণ্ট বুলি কৈছে। মানি মাৰ্কেটৰ পাৰ্টিচিপেণ্ট হৈছে কি? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া শ্বৰ্ট টাৰ্ম তেওঁলোকৰ আমি ডিছকাছ কৰিলে গম পাবা, যিবিলাক বেংকবিলাকৰ ৰিকুৱাৰমেণ্ট থাকে সেইবিলাকৰ ফুলফিলমেণ্ট কৰি দিয়ে। কমাৰ্চিয়েল বেংক অলছ' প্ৰভাইডেড চাম শ্বৰ্ট টাৰ্ম ফাণ্ড, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেট কোম্পানীজ, ষ্টেট বেংক, ষ্টেট গভৰ্ণমেণ্ট, large corporate houses and the mutual fund companies. These are the main participant of money market. Student clear হল হয়তো তোমালোকৰ money marketৰ বিষয়ে। It arrange short term fund. Now we will discuss about money market instrument of money market. First one, কল মানি কি? তলবী মুদ্ৰা, অসমীয়াত হৈছে তলবী মুদ্ৰা। এই তলবী মুদ্ৰা আমি যেতিয়া ডিছকাছ কৰিবলৈ গৈ আছোঁ, অসমীয়াত হৈছে বিত্তীয় বজাৰত দুখন বিত্তীয় বজাৰ আছে, হৈছে মুদ্ৰা বজাৰ আৰু মূলধন বজাৰ। এই মুদ্ৰা বজাৰ আৰু মূলধন বজাৰৰ কিছুমান মূলধনী বজাৰৰ কিছুমান ভাগ আছে। মুদ্ৰা বজাৰে হ্ৰস্বম্যাদী মূলধনৰ ব্যৱস্থা কৰে আৰু মূলধনী বজাৰ দুটা ভাগত ভাগ কৰিছে, প্ৰাইমেৰী মাৰ্কেট অৰ্থাৎ প্ৰাথমিক বজাৰ আৰু গৌণ বজাৰ বা ছেকেণ্ডেৰী মাৰ্কেট। এই দুটাই কেপিটেল মাৰ্কেটৰ সহায়ত, মূলধনী বজাৰৰ সহায়ত দীৰ্ঘম্যাদী মূলধন যোগান ধৰিছে। মুদ্ৰা বজাৰৰ আমি অলৰেডি আমি কেৰেক্টাৰিষ্টিকখিনি বা কাকবোলা আমি জানি আহিলোঁ, মুদ্ৰা বজাৰৰ বৈশিষ্ট্যসমূহ জানিলোঁ। ইয়াত বহলভাৱে বিস্তৃতভাৱে বজাৰ হয়, ইয়াত খুব বেছি ধৰণৰ লাৰ্জ নাম্বাৰ অফ বৰোৱাৰ্ছ থাকে, হয়নে নহয়? বৃহৎ সংখ্যক ঋণ গ্ৰহণ কৰোঁতা আৰু ঋণদাতা থাকে আৰু খুব কম সময়ত তাহাঁতি লিকুইড হয়, তাৰলক্ষিত হয়। শ্বৰ্ট টাৰ্ম ফাণ্ড এৰেঞ্জ কৰে। বৃহৎ পুঁজিৰ ব্যৱসায় যিবিলাকত হয় সেইবিলাকত মুদ্ৰা বজাৰৰ কিছুমান কম সময় ফুলফিল কৰিবৰ কাৰণে মুদ্ৰা বজাৰৰ সহায় ল'বলগীয়া হয়। আৰু এইবিলাক আমি ডিছকাছ কৰাৰ পাছত আমি মূলধন বজাৰৰ কিছুমান আহিলা বা ইনষ্ট্ৰুমেণ্টৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া মুদ্ৰা বজাৰৰ ইনষ্ট্ৰুমেণ্টবিলাক ডিছকাছ কৰিবলৈ আৰম্ভ কৰাৰ আগতে মই এটা সৰু কথা কৈ লৈছোঁ। মুদ্ৰা বজাৰ ভাগ
সৰুকৈ দুটাকৈ এইটো ইমান বেছি আনুষ্ঠানিকতা নহ'লেও দুটা ভাগ কৰিব পাৰিম এটা হৈছে অৰ্গেনাইজ মানি মাৰ্কেট এটা হৈছে আনঅৰ্গেনাইজ মানি মাৰ্কেট মই অলপমান দেৰি আগতে তোমালোকক কথা কেইটামান কৈছিলোঁ যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইবিলাকে তাতে কিছুমান পাৰ্টিচিপেণ্টৰ কথা কৈছিলোঁ এইবিলাক হৈছে অৰ্গেনাইজ মানি মাৰ্কেট গম পাইছানে পাৰ্টিচিপেণ্ট অফ অৰ্গেনাইজ মানি মাৰ্কেট দেশীয় কেন্দ্ৰীয় বেংক দেট মিনছ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেন্দ্ৰীয় বজাৰ বেংক মানে হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠান আদাৰ্ছ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনে তেওঁলোকে ফাইনেন্সিয়েল শ্বৰ্ট টাৰ্ম ফাইনেন্স এৰেঞ্জ কৰে সেইকাৰণে দে আৰ দ্য পাৰ্টিচিপেণ্ট অফ অৰ্গেনাইজ মানি মাৰ্কেট আৰু আনঅৰ্গেনাইজ মানি মাৰ্কেটো আছে মই এইমাত্ৰ যে ক'লোঁ ধাৰলৈ লওঁ আমি কাৰোবাৰ পৰা সেইবিলাক থলুৱা বেংকবিলাক ইণ্ডিজিনিয়াছ বেংকবিলাক মহাজন সুদখোৰ এইবিলাক হৈছে আনঅৰ্গেনাইজ মানি মাৰ্কেট শ্বৰ্ট টাৰ্মৰ কাৰণে মানি ফেচিলিটি প্ৰভাইড কৰে এতিয়া আমাৰ দেশৰ সংগঠিত মূলধন মুদ্ৰা বজাৰৰ প্ৰধান অংশীদাৰ হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া বাণিজ্যিক আৰু সমবায় বেংকসমূহ ভাৰতীয় জীৱন বীমা নিগম LICI সাধাৰণ বীমা নিগম GICI ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া UTI বিশেষভাৱে স্থাপন কৰা বিত্তীয় অনুষ্ঠান এইবিলাকে কি কৰিছে শ্বৰ্ট টাৰ্ম ফাইনেন্স এৰেঞ্জ কৰি দিয়ে আৰু এতিয়া আমি ইনষ্ট্ৰুমেণ্টবিলাক বা আহিলাবিলাক আলোচনা কৰিম আহিলাবিলাক কি ট্ৰেজাৰী বিল কমাৰ্চিয়েল পেপাৰ কল মানি চাৰ্টিফিকেট অফ ডিপ'জিট কমাৰ্চিয়েল বিল এটচেট্ৰা কল মানিটো মই প্ৰথমতে ডিছকাছ কৰিবলৈ লৈছোঁ কল মানি হৈছে তলবি মুদ্ৰা তলবি মুদ্ৰা ইট ইজ short term finance raised from the interbank transaction তাহলে দুটা বেংকৰ মাজত এটা ট্ৰানজেকশ্যন হয় to maintain cash reserve ratio maintain কৰিবৰ কাৰণে এই তলবি মূলধনৰ সহায়ত দুটা বেংকৰ মাজত ফাণ্ড এৰেঞ্জ হয় it has maturity period of 1 to 15 days এদিনৰ পৰা 15 দিনৰ ভিতৰত এই তলবি মুদ্ৰা কি কৰা হয় এৰেঞ্জ কৰা হয় মেচিউৰিটি পিৰিয়ড হৈছে 15 দিন ক্লিয়াৰ হ'ল the call money the surplus fund traded for a very short period known as the call money it is generally related to surplus fund of bank দুটা বেংকৰ মাজত বুলি যে কৈছোঁ দুটা বেংকৰ মাজত হয় বেসিক্যালি এই কামখিনি 7 দিনৰ পৰা 15 দিনৰ ভিতৰত কমপ্লিট হৈ যায় দিলেও আৰু ৰিটাৰ্ণো কৰিলে more often from the day to day or the fortnight it may be happen আৰু এটা দিনৰ ভিতৰতো সেই কামখিনি সম্পন্ন হ'ব পাৰে it is on the account of this region that the loan are called call money or the call loan এই call loan বুলিও কোৱা হয় দেই মুদ্ৰা ঋণ বুলিও কোৱা হয় the call loan are useful to commercial bank because this can be converted into cash at any time যিকোনো সময়তে এই বেংকবিলাকে খুব কম সময়ৰ ভিতৰতে কেছলৈ কনভাৰ্ট কৰিবলগীয়া হয় নগদলৈ ৰূপান্তৰ কৰিবলগীয়া হয় সো কেছ ৰিজাৰ্ভ ৰেচিঅ' মেইনটেইন কৰিবৰ কাৰণে বেসিক্যালি কল মানিটো কি কৰে ইনষ্ট্ৰুমেণ্ট হিচাপে ব্যৱহাৰ কৰে বুজি পালাম
এতিয়া আমি ডিছকাছ কৰিম ট্ৰেজাৰী বিল। ট্ৰেজাৰী বিল ইজ এ প্ৰমিছৰী নোট issued by the Reserve Bank of India on behalf of the central government of India to raise the fund to meet the short-term financial requirement. Treasury bill খন কি Reserve Bank of India কি কৰে ইস্যু কৰে। It is a promissory note. Promissory note হৈছে কি এটো negotiable instrument হৈছে negotiable হস্তান্তৰযোগ্য দলিল বুলি কোৱা হয়। negotiable instrument actor আণ্ডাৰত promissory note bill of exchange আৰু চেক আছে। promissory note খন হৈছে written promise আৰু এটা সময়ৰ পিছত এটো ৰিটাৰ্ণ কৰিম বুলি প্ৰমিস কৰা থাকে। certain sum of money return in certain date to the certain person হেতু বুলি এখন written এখন প্ৰমিস হয় আৰু এই প্ৰমিসখন ট্ৰেজাৰী বিলখন হৈছে ৰিটেন প্ৰমিস। এখন প্ৰমিছৰী নোট নিগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আৰু এখন ৰিজাৰ্ভ বেংকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হৈ পেলে কি কৰে ইস্যু কৰে বিলি কৰে। কেতিয়াবা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডৰ ৰিকুৱাৰমেণ্ট লাগে শ্বৰ্ট টাৰ্ম ৰিকুৱাৰমেণ্ট হয় আৰু তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই ট্ৰেজাৰী বিলখন ইস্যু কৰে। এইখনৰ সময় 14 দিনৰ পৰা 365 দিন পৰ্যন্ত হয়। It has maturity period of 14 to 364 days. ইয়াৰ maturity period হৈছে 14 দিনৰ পৰা 365 দিন। এবছৰৰ ভিতৰত ইয়াৰ মেচিউৰ্ড হয়। ট্ৰেজাৰী বিলখনত কি হয় ইস্যু কৰে ধৰি ললোঁ 1000 rupeesৰ যেনিবা ট্ৰেজাৰী বিল তাত দিব লাগে 900 rupees আৰু ৰিটাৰ্ণ দিওঁতে 1000 rupees ঘূৰাই দিয়ে আৰু 100 ইনভেষ্টৰ বা সেভাৰৰ প্ৰফিট হয়। So treasury bill is a promissory note which is issued by Reserve Bank of India on behalf of Central Bank of India. কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰিজাৰ্ভ বেংকে কি কৰে এই নথি বা ইনষ্ট্ৰুমেণ্ট বা আহিলা বিলি কৰে। নেক্সট আমি ডিছকাছ কৰিম কমাৰ্চিয়েল পেপাৰ। কমাৰ্চিয়েল পেপাৰখন কি? Commercial paper is a short-term unsecured negotiable promissory note which is transferable by endorsement and delivered with a fixed maturity period of 15 to 364 days. Commercial paper খনো হৈছে কি unsecured negotiable promissory note which is matured যেটো matured হয় পৰিপক্ক হয় 15 দিনৰ পৰা 364 দিনৰ ভিতৰত। এইখনো ট্ৰেজাৰী বিলৰ নিচিনাকৈ কি হয় প্ৰমিছৰী নোট হয় আৰু এণ্ডোৰ্ছমেণ্ট হয়। আমি নতুন শব্দ এটা পাইছোঁ এণ্ডোৰ্ছমেণ্ট পৃষ্ঠাংকন হয়। মানে বেক ছাইডত এণ্ডোৰ্ছ আৰু এণ্ডোৰ্জিৰ কাৰণে কিছুমান অথৰিটি দিয়ে চাইন আপ কৰে। চ' কমাৰ্চিয়েল পেপাৰ হৈছে শ্বৰ্টত লিখা হয় CP বুলি আৰু কমাৰ্চিয়েল পেপাৰখন 364 ডেজৰ ভিতৰত মেচিউৰ্ড হয় পৰিপক্ক হয়। ইয়াৰ কমাৰ্চিয়েল বেংক আৰু মিউচুৱেল ফাণ্ডেই হৈছে ইনভেষ্টৰ আৰু এই ইনষ্ট্ৰুমেণ্টবিলাকৰ ইনভেষ্টমেণ্টৰ কাৰণে বেচিকেলি ইনভেষ্টমেণ্ট এই কমাৰ্চিয়েল বেংক আৰু মিউচুৱেল ফাণ্ডবিলাকে কৰে। নেক্সট আমি ডিছকাছ কৰিম চাৰ্টিফিকেট অফ ডিপ'জিট শ্বৰ্টত CD বুলি কোৱা হয়। Certificate of deposit is also unsecured and negotiable bearer instrument. এইখনো হৈছে unsecured নিৰাপত্তাবিহীন negotiable হস্তান্তৰযোগ্য আৰু bearer বাহক ইনষ্ট্ৰুমেণ্ট আহিলা যিটোৰ সহায়ত কোনেই ইস্যু কৰে বেচিকেলি ইট ইস্যুড বাই দ্য কমাৰ্চিয়েল বেংক এণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বাণিজ্যিক যিবিলাক বেংক আৰু
ফাইনেন্সিয়েল বা বিত্তীয় অনুষ্ঠানবিলাকে এই আহিলা বিলি কৰে ইয়াৰ পৰিপক্কৰ সময় হৈছে মেচিউৰিটি পিৰিয়ড হৈছে 91 days to 364 days 3 মাহৰ পৰা 12 মাহৰ ভিতৰত ক্লিয়াৰ হ'ল নেক্সট হৈছে কমাৰ্চিয়েল বিল অৰ লক আমি ট্ৰেড বিল বুলিও ক'ব পাৰোঁ কমাৰ্চিয়েল বিল অৰ ট্ৰেড বিল it is a short term negotiable self liquidating bill এতিয়া আমি মই অলপমান আগতে কৈছিলোঁ এজন ট্ৰেডাৰক স্কেয়াৰচিটিৰ কাৰণে ক্ৰেডিটত বস্তু দিয়ে সেই বস্তুটোৱে it is a bill of exchange or trade bill adopted by a commercial bank for discounting আমি ফাৰ্ষ্ট ইয়াৰটো ডিছকাছ কৰিছিলোঁ ডিফাৰেণ্ট ফাংচনছ অফ বেংক বিল ডিছকাউণ্টিং থ্ৰু বিল ডিছকাউণ্টিং a bank facilitate the depositor or the trader discounting the bill the payment to দুমাহ মানৰ পিছত হ'ব কিন্তু শৰ্ট টাৰ্মত ফাইনটো ৰিকুৱাৰমেণ্ট হোৱাৰ কাৰণে বিলখন ডিছকাউণ্ট কৰি দিয়ে তাৰ এটা পাৰ্চেণ্টেজ বেংকে ডিছকাউণ্ট কৰি ৰাখি সেইটো ফাইনেন্সিয়েল হেল্প কৰে বিজনেছ অৰ্গেনাইজেশ্যনটো চ' এজন ট্ৰেডাৰে যেতিয়া এজন ট্ৰেডাৰক হেল্প কৰিবলৈ যাব বা বেংকে ট্ৰেডাৰক হেল্প কৰিব বেংক অলছ' ট্ৰেডাৰ হেল্প কৰিব সেইটোৱে হৈছে কমাৰ্চিয়েল bill of exchange discounted by the bank for short-term scarcity of fund the fulfillment of the financial need of the trader supplier or the business organization and it may be happen through the money market through this commercial bill between two trader দুজন ব্যৱসায়ীৰ মাজতো এই কাৰ্যাৱলী সম্পন্ন হ'ব পাৰে so student we have discussed about the different instrument of money market very important very repeated question of SS final exam final exam or repeated question of ভিতৰত হয় what are the different instrument of money market বা explain different instrument of money market এনেকৈ আহে আৰু সেই মানি মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্টবিলাকৰ বিষয়ে তোমালোকে জানিব লাগিব আৰু ভাল ধৰণে তোমালোকে লিখিব পাৰিব লাগিব আৰু এইখিনি ভালকৈ মনত কৰি বা আৰু ভাল ধৰণে কনচেপ্ট ক্লিয়াৰ কৰি বুদ্ধগম্য হ'বা নেক্সট ক্লাছত আমি নতুন টপিক এটা লৈ আহিম থেংক ইউ হেভ এ নাইচ ডে